নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি এলপি আৰু ইউপিৰ টেটৰ নম্বৰ সম্পৰ্কে যিটো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তাত আপোনালোকে যথেষ্টখিনি কমেণ্ট কৰিছে তাৰ কাৰণে সকলোলৈকে ধন্যবাদ আৰু আপোনালোকে যদি এতিয়াও কমেণ্ট কৰা নাই সেই ভিডিঅ'টোৰ লিংকত গৈ আপোনালোকে কমেণ্ট কৰিব পাৰিব বা ইয়াতো আপোনালোকে টেটৰ নম্বৰসমূহ জনাব পাৰিব। এতিয়া আপোনালোকে ইতিমধ্যেই গম পাইছে যে সমগ্ৰ ভাৰততে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল। এতিয়া আৰু নিৰ্বাচনী অধিসূচনাৰ কোনো বাধা নিষেধ নাথাকিব। গতিকে এলপি ইউপিৰ ক্ষেত্ৰত যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনে হওক বা মেৰিট লিষ্ট প্ৰকাশৰ ক্ষেত্ৰত যি বাধা আছিলে সেই বাধাও দূৰ হৈ গ'ল বা টেট কাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো কামখিনি ৰৈ আছিলে। BTCৰ ক্ষেত্ৰতো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আধাতেই ৰৈ গৈছিলে। গতিকে সেই সকলোখিনি কাম এতিয়া লাহে লাহে ত্বৰান্বিত হ'ব বা আগবাঢ়িব। গতিকে এতিয়া গুৱাহাটীৰ আশে পাশে থকা প্ৰাৰ্থীসকলে নিশ্চয় খবৰ কৰিব লাগিব DW অফিচত বা শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ চেনেলৰ ফালৰ পৰা আমিও যিমান পাৰোঁ অথেণ্টিক খবৰ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে যদি এতিয়া এজ ইউজুৱেল আৰম্ভ হয় কামখিনি কেতিয়াৰ মানলৈ কামখিনি আৰম্ভ হ'ব পাৰে আপোনালোকে নিশ্চয় জানে যে বিগত 2 মাহত শিক্ষা বিভাগৰে হওক বা অন্যান্য বিভাগীয় বিভিন্ন কাম পেণ্ডিং হৈ আছে। গতিকে সেই প্ৰথমেই যিখিনি কাম পেণ্ডিং হৈ আছে সেই কামখিনি লাহে লাহেহে আগবাঢ়িব যিহেতু বিভিন্ন ধৰণৰ বিষয়া কৰ্মচাৰীসকলক নিৰ্বাচনৰ কামত লগোৱা হয় আৰু নিৰ্বাচনী বিধি থকাৰ কাৰণে বহু কাম ৰৈ গৈছিলে। গতিকে যদি এতিয়া আমি সঘনাই খবৰ কৰি থকা হয় টেটৰ যিসকল প্ৰাৰ্থী আছে শিক্ষামন্ত্ৰী মহোদয়কে হওক বা DW অফিচতে গৈ কথাখিনি হেৰি কৰিলে আমি যিটো লেটেষ্ট আপডেট আমি নিশ্চয় গম পাম। গতিকে যিসকল DW প্ৰাৰ্থী গুৱাহাটীৰ আশে পাশে আছে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিগত বৰ্ষত যেনেদৰে টেটৰ নিযুক্তি বিজ্ঞাপনৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছিলে তেনেদৰেই গ্ৰহণ কৰি সঘনাই খবৰ খাতি কৰিব লাগিব বা শিক্ষামন্ত্ৰী মহোদয়ক হওক বা মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক লগ পালে এই প্ৰসংগটো সুধিব লাগিব। আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ অথেণ্টিক খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে এই জুন মাহৰ তৃতীয় সপ্তাহ বা শেষৰ ফাললৈ হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কিয়নো যদিও আজি ৰিজাল্ট ঘোষণা হ'ল তথাপিতো শিক্ষা বিভাগৰ যি এক নিৰ্দিষ্ট সূচী থাকে সেই সূচীমতেহে কামবিলাক আগবঢ়াই নিব। গতিকে আপোনালোকে যদি নিৰ্দিষ্ট ডেট আৰু তাৰিখ জানিব বিচাৰে তেতিয়াহ'লে শিক্ষামন্ত্ৰী মহোদয়কে হওক বা DW অফিচত গৈ সঘনাই খবৰ কৰিব লাগিব বা তেওঁৰ আবেদন জনাব লাগিব বা টেট কামৰ ক্ষেত্ৰতো তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিলে যে আগষ্ট ছেপ্টেম্বৰ মাহত LP UPৰ নিযুক্তি দিব বুলি আৰু ইয়াৰ আগতেও কিছুদিনৰ আগতে আছাম ট্ৰিবিউন বাতৰি কাকততো প্ৰকাশ পাইছিলে যে 14,000 শিক্ষকৰ নিযুক্তি অতি সোনকালেই হ'ব বুলি আৰু BTCৰ ক্ষেত্ৰতো অতি সোনকালেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম যাতে আৰম্ভ হয় সেইকাৰণে BTC প্ৰশাসনক লগ কৰি খবৰ খাতি লোৱাটো খুব ভাল হ'ব। যদি BTCৰ নিযুক্তিটো আগতে হৈ যায় তেতিয়া অভাৰলেপিঙৰ সমস্যাটো নিশ্চয় নোহোৱা হ'ব আৰু DW আছামৰ ফালৰ পৰাও অতি সোনকালে যাতে ডকুমেণ্ট ভেৰিফিকেশ্যনে হওক বা মেৰিট লিষ্টৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পায় সেইটো আমি আশা কৰিছোঁ। এই জুন মাহৰ ভিতৰতে অন্ততঃ তৃতীয় আৰু চতুৰ্থ সপ্তাহত যদি প্ৰকাশ পায় তেতিয়া নিশ্চয় আগষ্ট ছেপ্টেম্বৰ মানলৈকে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত প্ৰায় 15 দিনমান সময় লাগে তাৰ পিছতহে মেধা তালিকাবিলাক প্ৰকাশ পায়। গতিকে যদি এই জুন মাহতেই শেষৰ ফাললৈ আৰম্ভ হয় তৃতীয় বা চতুৰ্থ সপ্তাহত তেতিয়া নিশ্চয় আগষ্ট ছেপ্টেম্বৰ মাহত নিযুক্তি দিয়াটো সম্ভৱ হৈ উঠিবগৈ।